নমস্কাৰ, মই তপন মহন্ত উন্নত ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। মই আজি আহিছো মোৰ কাৰ হাব মটৰছত। ইয়াতে বিভিন্ন ধৰণৰ গাড়ী আছে, মই গাড়ীবিলাক দেখাই দিছো আৰু দাদা মোৰ লগত আছে। দাদা, আপোনাৰ ইয়াতে যদি গাড়ী লোৱা হয় কি কি সুবিধা পোৱা যাব, কি কি সুবিধা পাব কাষ্টমাৰে? গাড়ী আমাৰ ফাইনেন্সৰ সুবিধাও আছে, এভেইলেবল আছে, ফাইনেন্স হৈ যাব। আৰু মানে কি শুনা যায় ছেকেণ্ড হেণ্ড গাড়ী মানে কি ধৰি লওক এক্সিডেণ্ট গাড়ী খালি কাষ্টমাৰে আহি চাব লাগে আৰু যদি পচন্দ হয় তাৰপিছত চইচ কৰি ল'ব পাৰে, নে কি কয়? এতিয়া বলক আপোনালোকৰ কি কি গাড়ী আছে চাই লওঁ এফালৰ পৰা। প্ৰথমতে আমি চাওঁ এখন কেতিয়া 2013 মডেল, 2013। এখনৰ দাম কিমান লাগিছে দাদা? এখন আপোনাৰ 290, 2,90,000 টকা। দাদা এখন ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব, ফাইনেন্স হৈ যাব, ডিছকাউণ্ট হ'ব? ডিছকাউণ্ট হৈ যাব, অন টেবল ডিছকাউণ্ট হৈ যাব। গাড়ীখন এবাৰ ধুনীয়াকৈ দেখাই দিছো আপোনালোকক, এয়া চাই লওক। আপোনালোকে যদি নিজে আহে মোৰ কাৰ হাব ইয়াতে আহক, আহি দাদাক লগ ধৰক, দাদা আপোনালোকক আৰু ডিছকাউণ্ট কৰাই দিব, নে কি কয় দাদা? হয়, ডিছকাউণ্ট দি দিম। এই ৱেগনাৰ এখন এল্টো কেতিয়া? এখন আপোনাৰ 2016 2016 এল্টো। এখন দাম কিমান কৰিছে? এখন আপোনাৰ 3 লাখ টকা। দাদা এখন ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব, ভিতৰটো এবাৰ দেখাই দিছো, ডিছকাউণ্ট হৈ যাব? ডিছকাউণ্ট হৈ যাব, অন টেবল ডিছকাউণ্ট কৰাই দিব, অন টেবল ডিছকাউণ্ট কৰাই দিব। দাদা বাৰে বাৰে কৈছে ডিছকাউণ্ট কৰাই দিম বুলি, গতিকে মই বাহিৰৰ পৰা এবাৰ দেখাই দিছো গাড়ীখন। এখন আমাৰ মাত্ৰ 20,000 চলিছে, মানে 20,000 কিলোমিটাৰ চলিছে। নেক্সট এখন কেতিয়া? এখন 2015 চনৰ। 2015। এখন দাম কিমান আহিছে? এখন আপোনাৰ 210, 2,10,000 টকা। হয়, এটা ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব, আচ্ছা, ফাইনেন্স হৈ যাব, ডিছকাউণ্ট হৈ যাব? ডিছকাউণ্ট হৈ যাব, অন টেবল হৈ যাব। ভিতৰটো এবাৰ দেখাই দিছো, এয়া চাই লওক। ভিতৰটো দেখাই দিছো, এয়া মই বাহিৰৰ পৰা এবাৰ দেখাইছো গাড়ীখন, চাই লওক। আপোনালোকে যদি নিজে আহে আৰু ভালকৈ চাব পাৰিব, টেষ্ট ড্ৰাইভো কৰিব পাৰিব। নেক্সট এখন এল্টো কেতিয়া? এখন আপোনাৰ 2017, 2017। এখন দাম কিমান ৰাখিছে? এখন আপোনাৰ 275, 2,75,000 টকা। ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব, ফাইনেন্স হৈ যাব। মই ভিতৰটো এবাৰ দেখাই দিছো, আপোনালোকে চাই লওক, আৰু বাহিৰৰ পৰা এবাৰ দেখাই দিছো, এয়া চাই লওক। খুব ধুনীয়া হৈছে গাড়ীখন। নেক্সট এখন কেতিয়া বললো? এখন 2019, 2019 কিমান দাম ৰাখিছে? এখন আপোনাৰ 570, 5,70,000 টকা। হয়, ডিছকাউণ্ট হৈ যাব? হৈ যাব, হৈ যাব, অন টেবল ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব, ফাইনেন্স হৈ যাব। মই ভিতৰটো এবাৰ দেখাই দিছো আপোনালোকক, এয়া চাই লওক। সকলোৱে চব কিছু এয়া কৰিছে, মানে ইয়াত খুব ধুনীয়া গাড়ী আপোনাৰ এখন ফুল অৰিজিনেল পেইণ্টাৰ আছে, অৰিজিনেল বাম্পাৰ টু বাম্পাৰ অৰিজিনেল, ইয়াত কোনো সেয়া নাই। নেক্সট এখন কেতিয়া হয় না? এখন আপোনাৰ 19ৰ, 2019। এখনৰ কিমান দাম ৰাখিছে? এখন আপোনাৰ 770, 7,70,000 টকা। দাদা ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব, ডিছকাউণ্ট হৈ যাব চাগে? ডিছকাউণ্টো কৰাই দিব তেওঁ। প্ৰত্যেকখন গাড়ীতে ডিছকাউণ্ট দিব, তেনেকুৱা নহয়। আৰু যদি পেট্ৰল লাগে পেট্ৰলো অলপ দি দিব, নে কি কোৱা? পাই যাব, পাই যাব। আপোনাৰ ভিডিঅ' চাই আহিলে বাহিৰৰ পৰা মই এবাৰ দেখাই দিছো, এয়া চাই লওক। নেক্সট এখন কেতিয়া গাড়ী? এখন 2017 চনৰ, 2017। এখন দাম কিমান ৰাখিছে? এখন আপোনাৰ 450, 4,50,000 টকা। দাদা এখন ফাইনেন্স হৈ যাব? হৈ যাব, আচ্ছা, ফাইনেন্স হৈ যাব। মই ভিতৰটো এবাৰ দেখাই দিছো গাড়ীখন, এয়া চাই লওক। এয়া চাওক, খুব ধুনীয়া হৈ আছে। মই বাহিৰৰ পৰা এবাৰ দেখাই দিছো, পিছৰ পিনৰ পৰা, এয়া চাই লওক। নেক্সট এখন কেতিয়া ইনোভা দাদা? এখন আপোনাৰ 2018ৰ, 2018 চনৰ, এখন 2018 চনৰ দাম ৰাখিছে এখন? এখন আপোনাৰ 16.5, 16,50,000 টকা। দাদা এখন ডিছকাউণ্ট হৈ যাব? হৈ যাব, ফাইনেন্স? ফাইনেন্স হৈ যাব, ফাইনেন্সো হৈ যাব, ডিছকাউণ্ট হৈ যাব। ভিতৰটো এবাৰ দেখাই দিছো আপোনালোকক, এয়া চাই লওক। চব খুব ধুনীয়া হৈ আছে, কৰিবলগীয়া একো নাই। পিছত সকলে খুব ধুনীয়াকৈ ৰাখিছে। আপোনালোকে আহিব লাগে, চাব লাগে আৰু লৈ যাব লাগে, নে কি কয়? এখনৰ আপোনাৰ 1380, এইখন কি গাড়ী এখন? এখন কয়খন কিমান চনৰ? 2022। এখন কিমান দাম ৰাখিছে? 920, 9,20,000 টকা। 9,20,000, ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব, ডিছকাউণ্ট হৈ যাব? ডিছকাউণ্ট হৈ যাব, অন টেবল মই দেখাই দিছো, চাই লওক আপোনালোকে। এয়া চাওক, মই বাহিৰৰ পৰা এবাৰ দেখাইছো। কালাৰ এখন আপোনাৰ টপ মডেল M10, খুব ধুনীয়া হৈ আছে গাড়ী, এয়া চাই লওক আপোনালোকে। নেক্সট এখন কেতিয়া? হণ্ডা চিটি। এখন 2016, 2016। এখনৰ দাম কিমান ৰাখিছে? এখন আপোনাৰ আহিব 550, 5,50,000 টকা। এখন ডিজেল নে পেট্ৰল? এখন পেট্ৰল ভেৰিয়েণ্ট হয়, পেট্ৰল গাড়ী। এয়া চাই লওক, ভিতৰটো খুব ধুনীয়া হৈ আছে। এয়া চাওক, এয়া চাওক। মই আগৰ পিনৰ পৰা এবাৰ দেখাই দিছো, যদি সম্ভৱ হয়। এয়া চাই লওক, এয়া চাওক, খুব ধুনীয়া হৈ আছে গাড়ীখন। পিছত মই এবাৰ আগৰ পিনৰ পৰা দেখাই দিওঁ গাড়ীখন, আগৰ পিনৰ পৰা। এয়া চাই লওক গাড়ীখন, এয়া চাওক আগৰ পিনৰ পৰা দেখাই দিছো। নেক্সট এখন কেতিয়া?
এখন 2020 এখনৰ দাম কিমান ৰাখিছে? এখন 13.5 13,50,000 টকা ডিসকাউন্ট হৈ যাব। হৈ যাব। ফাইনান্স হৈ যাব। ফাইনেন্স হৈ যাব। ডিসকাউন্ট হৈ যাব। পেৰানমিক সানৰুফ হয় হয়, এই সানৰুফ আছে গাড়ীখনৰ, মই দেখাই দিছো। এই চাইলক সানৰুফ আছে, ভিতৰটো এবাৰ দেখাই দিছো। গতিকে কেমেৰা ইমান দেখাব নোৱাৰি, যদি আপোনালোকে নিজে আহে আৰু ভালকে চাব পাৰিব। এই চাইলক গাড়ীখন ভিতৰত সেই পিছৰ পিনৰ পৰা মই এবাৰ দেখাই দিছো গাড়ীখন। এই চাইলক নেক্সট ওৱান কেতিয়া দাদা? এখন আপোনাৰ 2018 মডেলৰ 2018 এখন চলিছে আপোনাৰ 16,000 চলিছে। এখন 16,000 কিলোমিটাৰ চলিছে। এইখনৰ ইউজ হোৱা নাই। দাম কিমান আহিছে এইখনৰ? এখন আপোনাৰ 365 3,65,000 টকা দাদা। এখন ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব, ডিসকাউন্ট হৈ যাব। ডিসকাউন্ট হৈ যাব, অন টেবল নেগোচিয়েবল হৈ যাব। আৰু মই ভিতৰটো এবাৰ দেখাই দিছো গাড়ীখনৰ, আপোনালোকে চাব, চাই লওক। এয়া চাওক, খুব ধুনীয়া হৈছে। এয়া চাই লওক দাদা। আৰু আছে গাড়ীৰ ভিতৰত আছে আৰু আছে। মই ভিতৰত তাত আছে গাড়ী। কি কয় এইখন আছে? এইখন কেতিয়া গাড়ী? এখন 14 2013 গাড়ী। কিমান লাগিছে এইখনৰ দাম? 365 3,65,000 টকা। এখন ডিজেল নে পেট্ৰল? এখন ডিজেল গাড়ী। DI এখন ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব, ডিসকাউন্ট কৰাই দিব। ডিসকাউন্ট কৰাই দিব দাদা, বাৰে বাৰে কৈছে ডিসকাউন্ট কৰাই দিব। আৰু যদি আমাৰ ভিডিঅ' চাই আহে তেতিয়া আপুনি তেলো ফ্ৰী কৰাই দিব। আচ্ছা, তেলো ফ্ৰী দিব তেখেতে। চাই লওক, মই বাহিৰৰ পৰা এবাৰ দেখাই দিছো। নেক্সট আৰু ভিতৰত আছে দুটা, এইটো চাই লওঁ আমি। চাই লওক। নেক্সট এখন কেতিয়া? এখন আপোনাৰ 20 লাষ্টৰ 2020 লাষ্টৰ এখন চলিছে আপোনাৰ 6,400 মাত্ৰ 6,000 কিলোমিটাৰ। 6,000 কিলোমিটাৰ। কিমান পাইছে এইখনৰ দাম? এখন আমাৰ 12.5 12.5 লাখ টকা। এখন টপ মডেল GT লাইন সানৰুফ আছে। ডিজেল নে পেট্ৰল? এখন সানৰুফ আছে, মই দেখাই দিছো। পেট্ৰল গাড়ী। ভিতৰটো মই এবাৰ দেখাই দিছো। এয়া চাই লওক, ভিতৰটো খুব ধুনীয়া হৈ আছে। মানে নতুন গাড়ী নে কি কয়? হয়। এখন 360 কেমেৰা আছে। নতুন কিনলে কিমান পৰে এখন? এখনতো এতিয়া আপোনাৰ 1920 এনেকুৱা চলি আছে। আচ্ছা, আপুনি কিমানত দি আছে? এখন আপোনাৰ 1250। বহুত ডিসকাউন্ট কৰাই দি আছে আপুনি। এ চাই লওক, গাড়ীখন খুব ধুনীয়া হৈ আছে। মই দেখাইছো, ভিতৰটো দেখাই দিছো। PAP নাম্বাৰ লাগি আছে আপোনাৰ। PAP নাম্বাৰ 2121 এই চাই লওক। নেক্সট এখন কেতিয়া? এখন 2017 চনৰ 2017 এখন পেট্ৰল হয়। পেট্ৰল গাড়ী। এখন দাম কিমান ৰাখিছে? এখন 5.5 লাখ টকা দাদা। এখন ডিসকাউন্ট কৰাই দিব। ডিসকাউন্ট কৰাই দিম। ডিসকাউন্ট কৰাই দিব, ফাইনেন্সও কৰাই দিব। ফাইনেন্স হৈ যাব। ফাইনেন্সৰ সুবিধাও কৰাই দিব দাদা। মই ভিতৰটো এবাৰ দেখাই দিছো আপোনালোক। এয়া চাই লওক ভিতৰটো। এইটো চাওক, ভিতৰটো দেখিলে। এয়া আপোনালোকে যদি নিজে আহে টেষ্ট ড্ৰাইভ কৰিব খুজিলে টেষ্ট ড্ৰাইভ কৰিব পাৰিব। মই বাহিৰৰ পৰা এবাৰ দেখাই দিছো। এয়া চাই লওক। চাই লওক দাদা, কিমান ৰাখিছে? এখন আপোনাৰ 365 3,65,000 টকা দাদা। এখন ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। এখন ডিসকাউন্ট হৈ যাব। ডিসকাউন্ট হৈ যাব। এখন এসি হয়। এখন এসি গাড়ী। এখন এসি আছে। এইখনৰ যদি আপোনালোকে স্কুল ভাড়া চাড়া মাৰিব পাৰে, খুব ধুনীয়া হয়। আৰু মেডিকেল চেডিকেলো যদি ইউজ কৰিব পাৰে। এয়া চাই লওক, চিট একদম ধুনীয়াকৈ লাগি আছে। এয়া চাই লওক, খুব ধুনীয়া। আপোনালোকে কৈ থাকে যে ইয়া লাগে, ইকো ভেন এখন লাগে, আৰু যদি আপোনালোকে বিচাৰে এখন ল'ব পাৰে। খুব ধুনীয়া হৈ আছে। এয়া চাই লওক, কালাৰটো খুব ধুনীয়া কালাৰ। এয়া চাওক, দেখিছে। নেক্সট আমি চাই এখন স্কৰপিঅ দাদা। এখন কেতিয়া স্কৰপিঅ? এখন আপোনাৰ 2019 এখনৰ দাম কিমান ৰাখিছে বা? এখন আমাৰ খন আছে নে? এখন কিমান দাম ৰাখিছে এখনৰ? একচুৱেলি এখনৰ দামটো মানে গাড়ীখন এতিয়া আহিছে, সেইকাৰণে তেখেতে ইয়াৰ দামটো ক'ব পৰা নাই। যদি আপোনালোকে ইয়াতে আহে তেতিয়াহ'লে তেখেতে মানে কৰি দিলে। হয়, 2016 মডেল এখন চাব পাৰে আপোনালোকে যদি আহে। এখন 760 আহিব প্ৰাইচ। আচ্ছা, 7,65,000 টকা নে কি কয়? 7,65,000 টকাত চাব পাৰে যদি এখন স্কৰপিঅ চাব বিচাৰে আপোনালোকে। S10 হয়। S10 এখন মই দেখাই দিছো। আপোনাৰ কিলোমিটাৰ 1 লাখৰ অকমান ওপৰত চলা আছে। 1 লাখৰ ওপৰত চলিছে কিলোমিটাৰ। জেনুইন হয় ন? টেম্পাৰিং চিষ্টেম নাই। নেক্সট এখন কেতিয়া? এখন হেৰি নেকি? এখন আপোনাৰ XUV 500 2018 এখন দাম কিমান ৰাখিছে? এখন আপোনাৰ 1180 11,80,000 টকা। এখন ধৰক ডিজেল নে পেট্ৰল? এখন ডিজেল আপোনাৰ। ডিজেল গাড়ী, টপ মডেল। এয়া চাওক, মই ভিতৰটো এবাৰ দেখাই দিছো। চাওক কি ধুনীয়া হৈ সানৰুফ আছে। সানৰুফ আছে। এয়া চাওক, এখন ডক্টৰৰ গাড়ী আপোনাৰ 60,000 চলা। এখন মানে কোনোবা পাৰ্চনেল ডক্টৰ আছিলে, তেখেতে বিক্ৰী কৰিছে। তেখেতসকলক মাত্ৰ 60,000 কিলোমিটাৰ চলিছে। এখন যদি ফাইনেন্স হৈ যাব, ডিসকাউন্ট হৈ যাব। আৰু যদি আমাৰ ভিডিঅ' চাই আহে, আপুনি তেলটো ফ্ৰী কৰি দিব নে কি কয়? হয়। নেক্সট এখন কেতিয়া গাড়ী? এখন আপোনাৰ 2010 গাড়ী। এখন দাম কিমান আহিছে? এখন 6.5 লাখ টকা। এখন অট'মেটিক ডিজেল নে পেট্ৰল? এখন ডিজেল হয়। কেতিয়া এলটো বা? এখন 2012 চনৰ এল্টো K10 2012 এখন দাম কিমান ৰাখিছে? এখন আপোনাৰ 220
2,20,000 টকা চাই লওক গাড়ী আপোনাৰ ফাইনেন্স নহব এখন ফাইনেন্স নহব যদি এখন আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে কেছ ল'ব লাগিব নে কি কয় হয় কেছ ল'ব লাগিব এখন ফাইনেন্স নহব নেক্সট আৰু তলৰ পিনে আছে তলৰ পিনে চাম দাদা তাত বহুত গাড়ী আছে আৰু বা ক'ত ষ্টক আছে নাজানো দাদাই গম পাব নে কি কয় গাড়ী আছে নেক্সট এখন কেতিয়া এলটো মানে ঘূৰি যাব নালাগে আৰু যদি গাড়ী লৈ আহে তেতিয়াহ'লে এক্সচেঞ্জ কৰিও লৈ যাব মানে ঘূৰি যাব নালাগে দাদাৰ ওচৰত আহিলে এখন কেতিয়া এলটো দাদা এখন 2020 এখন কিমান দাম ৰাখিছে আপোনাৰ এলেক্সা এখন হয় এলটো এখন এলেক্সা হয় কিমান দাম ৰাখিছে এখনৰ 330 এখন 3,30,000 টকা দাদা এখন ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব ডিসকাউন্ট কৰাই দিব তেখেতে আৰু তেলো আপোনাক ফ্ৰী দি দিব যদি আমাৰ ভিডিঅ' চাই আহে নে কি কয় হয় এখন কেতিয়া স্কৰপিঅ এখন আপোনাৰ 2019 S11 2000 স্কৰপিঅ আপোনালোকে বহুতে কৈ থাকে যে S11 বহুত ডিমান্ডেবল গাড়ী হয় নে কি কয় এখন দাম কিমান লাগিছে আপুনি এটা আমাৰ 13 লাখ টকা দাম ডিসকাউন্ট কৰাই দিব ফাইনেন্স হৈ যাব চাগে তো অৰুণাচল নাম্বাৰ প্লেট চাগে এখন গাড়ী পাই যাব কি কৈছে এনঅচি পাই যাব এই ভিতৰটো মই দেখাইছো চাই লওক খুব ধুনীয়া হৈ আছে গাড়ীখন মানে ইয়াত কৰিবলগীয়া একো নাই আহি ডাইৰেক্ট ঘৰত লৈ যাব পাৰে আপোনালোকে সব কিছু এয়া কৰি থৈ দিছে দাদাহঁতে নেক্সট চাম দাদা নেক্সট এখন কেতিয়া দাদা নেক্সট এখন আপোনাৰ 2018 চনৰ 2018 সুইফট DXi এখন দাম কিমান লাগিছে দাদা এখন আপোনাৰ 495 4,95,000 টকা দাদা এখন ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব ডিসকাউন্টও কৰাই দিব চাগে ডিসকাউন্টও হৈ যাব নেক্সট চাও এখন কেতিয়া গাড়ী নেক্সট এখন 2018 ৰ 2018 ৰ হয় আচ্ছা 77 লাষ্টৰ গাড়ী এখন দাম কিমান আহিছে 750 7,55,000 টকা পেট্ৰল ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব মই টপ মডেল খন এখন টপ মডেল মই পিছৰ দিনৰ পৰা এবাৰ দেখাই দিছো যদি খোলা আছে মই ভিতৰটো এবাৰ দেখাই দিছো এয়া চাই লওক আপোনালোকে কি ধুনীয়া হৈছে গাড়ীখন এ চব তেখেতসকলে বাৰে বাৰে কৈছে যে তেখেতসকলৰ ইয়াতে কোনো 2 নম্বৰ চিষ্টেম নাই টেম্পাৰিঙৰ কোনো চিষ্টেম নাই যি আছে চব জেনুইন হয় আহি চাব লাগে আৰু যদি মেকানিক আছে মেকানিকলৈ আহিলে তেখেতসকলৰ কোনো ইছ্যু নাই নেক্সট এখন কেতিয়া আহিবা নেক্সট এখন আপোনাৰ 21 ৰ লাষ্টৰ 2021 ৰ লাষ্টৰ গাড়ী এখন এখন টপ মডেল হয় অটোমেটিক টপ সাফাৰি ডিজেল পেট্ৰল এখন ডিজেল গাড়ী এখন দাম কি হৈছে এখন আপোনাৰ 16 আহিব 16 লাখ টকা কোনাই বাৰু মই সানৰুফ আছে পেৰানমিক সানৰুফ টপ মডেল খন সানৰুফ আছে টপ মডেল গাড়ী মই বাহিৰৰ পৰা এবাৰ দেখাই দিছো এ চাই লওক এসব নেক্সট এখন কেতিয়া নেক্সট এখন আপোনাৰ 2020 ৰ এলটো এলেক্সা হয় হয় এখনৰ দাম কিমান আহিছে এখন আপোনাৰ আহিব 310 3,10,000 টকা দাদা এখন ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব তাৰপিছত ডিসকাউন্টও চাগে কৰাই দিব তেখেতে বাৰে বাৰে কৈছে যে প্ৰত্যেকখন গাড়ীতে আমি ডিসকাউন্ট দি দিম এনেকুৱা নহয় আমি মানে কাস্টমাৰৰ লগত মানে সেই নাথাকো তেখেতসকলৰ কিবা এটা মাৰ্জিন থাকিলে হ'ল নে কি কয় দাদা আচ্ছা দাদা আপোনাক কথা এটা সুধো আপোনাৰ ধৰক ইয়াতেতো আমি গাড়ী চালো আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক আৰু এবাৰ এড্ৰেছটো আপোনাৰ 6 মাইলৰ পৰা আহি পিনে বৰবাৰী চাৰিআলিটো পাৰ হৈ পিনে আপোনাৰ পৰ্দাৰ কাৰলটো অকমান আহি পিনে আপোনাৰ ৰাইট সাইডে আৰু আপোনাৰ পিনে নাৰেংগী ফালৰ পৰা আহিলে আপোনাৰ প্ৰটেকচন হস্পিটেলখন পাৰ হৈ আপোনাৰ ইয়াতে যদি কোনো মেকানিক লৈ আহিব বিচাৰে বা আপোনালোকৰ কোনো প্ৰব্লেম নাই এনেকুৱা নহয় যে গাড়ী কিনিব লাগিব আমি আপোনাক দেখাবৰ কাৰণে আছো আমি হয় ঠিক আছে বাৰু থেংক ইউ